হেল্ল' গাইজ, যিহেতু 30 তাৰিখে অৰ্থাৎ 30 আগষ্ট তাৰিখে সকলোবোৰ ইনষ্টিটিউটতে DLEDৰ স্পট এডমিশ্যনটো শেষ হৈ গৈছে। গতিকে এই ভিডিঅ'টোত মই যিসকলে DLEDৰ স্পট এডমিশ্যন নাপালে বা যিসকলে স্পট এডমিশ্যনৰ লগতে যোনটো ৰাউণ্ড 1, ৰাউণ্ড 2 আৰু ৰাউণ্ড 3ত এডমিশ্যন হৈছিলে তাত এডমিশ্যন পাইছে, তেখেতসকলৰ নেক্সট প্ৰচেছটো কি হ'ব আৰু যিসকলে এডমিশ্যন নাপালে তেওঁলোকৰ নেক্সট প্ৰচেছটো কি হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কওঁ যে যিসকলে এডমিশ্যন নাপালে তেওঁলোকৰ এতিয়া কি হ'ব। গতিকে যদিহে আপোনালোকে যোনটো ৰাউণ্ড 1, ৰাউণ্ড 2 আৰু ৰাউণ্ড 3ত এডমিশ্যন হৈছিলে তাত যদি আপোনালোকে চিলেক্ট হোৱা নাই আৰু স্পট এডমিশ্যন যোনটো কণ্ডাক্ট কৰা হৈছে তাতো যদি আপোনালোকে চিলেক্ট নহ'লে, তেনেহ'লে আপোনালোকৰ নেক্সট প্ৰচেছটো হৈছে, যিহেতু স্পট এডমিশ্যনৰ নটিচৰ লগতে ক্লাছ ষ্টাৰ্টৰ যোনটো SCERTয়ে নটিচ এটা পাব্লিছ কৰিছিলে তাত যিহেতু মেনশ্যন কৰা আছিলে যে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে যোন এবচেণ্ট থাকে তেওঁলোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব যদিহে প্ৰপাৰ ৰিজন দিব নোৱাৰে। যদি তেনেকুৱা কোনো ষ্টুডেণ্টছ ওলায় যিসকলে কণ্টিনিউৱাছলি 5 দিন এবচেণ্ট থাকে, তেনেহ'লে সেইসকলৰ যোনটো ভেকেঞ্চি থাকিব বা ছিটটো থাকিব সেইটো আপোনাৰ ৱেইটিং লিষ্টত যোন থাকিব তেখেতসকলক দিয়া হ'ব। গতিকে আপোনালোকৰ নেক্সট প্ৰচেছটো এইটোৱেই যে আপোনালোকে SCERT যোনটো ৱেবছাইট এইটো চেক কৰি থাকিব বা মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যে ক'ত ভেকেঞ্চি খালী হৈছে বা কিবা নটিচ ওলাইছে নেকি যোন আপোনালোকৰ এডমিশ্যন পায়ো ইনষ্টিটিউটত যোৱা নাই। গতিকে এইটো হ'ল আপোনালোকৰ নেক্সট প্ৰচেছ। আপোনালোকৰ কাৰণে আৰু এটা সুবিধা হ'ল যে যিহেতু আপোনালোকৰ যোনখন নটিচ আছিলে আপোনালোকক মই দেখাই আছোঁ ক্লাছ ষ্টাৰ্টৰ, আপোনালোকৰ কাৰণে যোনটো SCERTয়ে এটা নটিচ পাব্লিছ কৰিছিলে ক্লাছ ষ্টাৰ্টৰ কাৰণে, তাত এটা মেনশ্যন আছিলে যে যিসকল ইনষ্টিটিউটত 1 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব আৰু তাৰে মাজতে আপোনালোকৰ ডিমা হাছাও ডায়েটত কিন্তু সেই ডেটটো মেনশ্যন কৰা হোৱা নাছিলে। গতিকে আপোনালোকৰ আগৰবাৰৰ নিচিনা এটা চান্স থাকিব পাৰে, যিহেতু আগৰবাৰো ডিমা হাছাও ডায়েটত আপোনালোকক সকলোবোৰ ডিষ্ট্ৰিক্টৰে কেণ্ডিডেটক ইনভাইট কৰা হৈছিলে, তাত যিহেতু যথেষ্ট ভেকেঞ্চি ৰৈ গৈছিলে। গতিকে এইবাৰো তেনেকুৱা ধৰণৰ নটিচ পাব্লিছ হ'ব পাৰে যে ডিমা হাছাওত যথেষ্ট ভেকেঞ্চি থাকি যাব পাৰে আৰু আপোনালোকৰ যোনবোৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছে তাত ইনভাইট কৰিব পাৰে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ নটিচো লাভ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ যদি কিবা নটিচ ওলায় মই আপোনাক ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ কৈ দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে যদি কিবা ডিমা হাছাওত নটিচ বা ভেকেঞ্চি বা ছিটৰ নটিচ ওলায় তেনেহ'লে আপোনালোকক মই জনাই দিম। গতিকে আপোনালোকৰ কাৰণে এই দুটাই নিউজ আছিলে যিসকলে এডমিশ্যন পোৱা নাই। আৰু এতিয়া কথা হ'ল যে যিসকলে এডমিশ্যন পালে তেখেতসকলৰ নেক্সট প্ৰচেছটো কি হ'ব সেইটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যিসকল কেণ্ডিডেটে বৰ্তমান ছিট পাইছে কোনো ইনষ্টিটিউটত, গতিকে আপোনালোকৰ প্ৰথম কামটো হ'ল যে আপোনালোকে প্ৰথম 5 দিন মিছ নকৰিব। গতিকে প্ৰথম 5 দিন যদিও ক্ষতি কৰে বা বিভিন্ন হেল্থ ৰিলেটেড কাৰণত, তেনেহ'লে আপোনালোকে প্ৰেছক্ৰিপশ্যন আৰু ৰিটেনত দেখাব লাগিব সেই নিৰ্দিষ্ট ইনষ্টিটিউটক যে আপোনালোকে সেই 5 দিন কিহৰ কাৰণে এবচেণ্ট আছিলে। আৰু আপোনালোকৰ যদিহে এডমিশ্যন হৈ গৈছে তেনেহ'লে আপোনালোকৰ নেক্সট প্ৰচেছটো হৈছে যে আপোনালোকে CTETৰ কাৰণে আপোনালোকৰ প্ৰচেষ্টা ষ্টাৰ্ট দিয়ক যে আপোনালোকে CTETটো কেনেকৈ ক্ৰেক কৰিব পাৰে। যিহেতু CTETৰ এইবাৰ নটিফিকেশ্যন ওলাব ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত CTETৰ যোনটো নটিফিকেশ্যন সেইটো ওলাই যাব। গতিকে ডিচেম্বৰত যোনটো CTET অনুষ্ঠিত হ'ব তাত আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। CTET হ'ল এটা অত্যন্ত গুৰুত্বপূৰ্ণ এক্সাম। যদিহে আপোনালোকে শিক্ষকৰ কাৰণে এপ্লাই কৰিব বিচাৰে বা অসমৰ যিকোনো গভ টিচাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ CTETটো মেণ্ডেটৰী হয়। গতিকে আপোনালোকে CTETৰ কাৰণে বৰ্তমান পঢ়া ষ্টাৰ্ট কৰি দিয়ক। যথেষ্ট ইউটিউব চেনেল আছে যি ধুনীয়াকৈ আপোনালোকৰ CTETৰ সকলোবোৰ চিলেবাছ কভাৰ কৰে। গতিকে আপোনালোকৰ যোনটো নটিফিকেশ্যন ওলাব এতিয়া ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকত নটিফিকেশ্যনটো ওলাই যাব, তোৰ এক্সাম ডিচেম্বৰত হৈ যাব। গতিকে আপোনালোকে চেষ্টা চলাওক যে সেই এক্সামটো একেবাৰতে ক্ৰেক কৰিব পাৰে আৰু আপোনালোকে এটা ভাল নম্বৰ উঠাব পাৰে। গতিকে আপোনালোকে এটা এইম লৈ লওক যে প্ৰথমবাৰতে আপোনালোকে সেই যোনটো CTET এক্সাম সেইটো ক্ৰেক কৰিব। আৰু বহুতৰে এটা ডাউট আছিলে যে যিসকলে বৰ্তমান ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে, অৰ্থাৎ স্পট এডমিশ্যনতে হওক বা যিবোৰ ৰাউণ্ড হৈ গ'ল তাত যদি এডমিশ্যন লৈছে DLEDত ফাৰ্ষ্ট ছেমত, তেওঁলোকে CTETৰ কাৰণে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। গতিকে আপোনালোকে যেতিয়াৰে পৰা এডমিশ্যনটো লৈছে, অৰ্থাৎ আপোনালোকে ফাৰ্ষ্ট ছেমত যেতিয়া এডমিশ্যন লৈছে তেতিয়াৰ পৰাই আপোনালোকে এই CTETৰ এক্সামটো দিবৰ কাৰণে ইলিজিবল হ'ল। গতিকে আপোনালোকে সেই CTETৰ এক্সামটো দিব পাৰিব। আৰু CTETৰ যেতিয়াই নটিফিকেশ্যন ওলায় বা এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হয়, মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ ডিটেইলছ দিম যে কেনেদৰে আপোনালোকে এপ্লাই কৰিব, কি ডকুমেণ্টছ আপোনালোকক লাগিব, কিমান টকা পে'মেণ্ট কৰিব লাগিব, সকলোবোৰ ডিটেইলছ প্ৰচেছ মই দেখাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যদিহে আগলৈ এনেকুৱা ধৰণৰ DLED বা CTET ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে বা বিভিন্ন জব ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে।
গতিকে আজিলৈ ইমানেই আছিলে। গতিকে যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ, বাই।